বৰ্তমান সময়ত এনেকুৱা টাইপৰ 3D ফটো ইনষ্টাগ্ৰামত বহুত ভাইৰেল হৈ আছে। আজি মই আপোনালোকক এনেকুৱা টাইপৰ 3D ইনষ্টা ভাইৰেল ফটো টিউটৰিয়েল দিম আসামিছত। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আমাৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ আৰু আপোনালোকে চাই আছে জয়ন্ত ব্লগছ A to Z। মানে এয়া দেখিছে নহয় এনেকুৱা টাইপৰ 3D ফটো মানে ইনষ্টাগ্ৰামত বৰ্তমান টাইমত মানে বহুত ভাইৰেল হৈ আছে। গতিকে মোক বহুতে কমেন্ট কৰিছে, বহুতে মোক সুধিছে যে এনেকুৱা টাইপৰ ফটো মানে কি এপছেদি বনাব পাৰি, কেনেকৈ বনাব পাৰি, মোক বহুতে কমেন্ট কৰিছে। গতিকে আজি মই এনেকুৱা টাইপৰ ভিডিঅ'টো আপোনালোকে বহুত চাইছে, হিন্দীত দিছে কিন্তু অসমীয়াত মানে মই পোৱা নাই। আৰু আজি মই আপোনালোকক এই 3D টাইপৰ ফটোৰ টিউটৰিয়েল দিম মানে অসমীয়াত। গতিকে চাওক ভিডিঅ'টো কেনেকুৱাকৈ বনাই, কি কথা। এয়া হৈছে মোৰ মোবাইল আৰু আহক মোৰ মোবাইল স্ক্ৰীনত। আৰু ফাৰ্ষ্ট আপোনালোকে মোবাইল স্ক্ৰীনত আহিব লাগিব আৰু মোবাইল স্ক্ৰীনত আহি আপোনালোকে যিকোনো ক্ৰোম ব্ৰাউজাৰ এটাত যাব লাগিব। যিকোনো ব্ৰাউজাৰ হ'লে হৈছে, মই গৈছোঁ ক্ৰোম ব্ৰাউজাৰ। আৰু ইয়াতে আহি আপোনালোকে সাৰ্চ কৰিব লাগিব গুগল জিমিনি। এয়া আহিয়ে গৈছে প্ৰথমতে, এয়া গুগল জিমিনি আপোনালোকে দেখিব পাইছে। আৰু ইয়াতে আহি ফাৰ্ষ্ট যোনটো ইয়াতে আহিব তাতে ক্লিক কৰিব লাগিব। তাত ক্লিক কৰি আপোনালোকে ফাৰ্ষ্ট কাম কৰিব লাগিব মানে সাইন ইন কৰি ল'ব লাগিব নিজৰ একাউণ্টটো। বাকী আৰু সাইন ইন কৰি ইয়াৰ তলতে আহিব আপোনালোকে এইফালে দেখিছে প্লাছত আপোনালোকে ক্লিক কৰিলে আহিব আপলোড ফাইলত ক্লিক কৰক। তাৰপাছত আহিব মিডিয়াত গৈ আপোনালোকে ফটো চিলেক্ট কৰিব লাগিব। মই ফটো এই কপি চিলেক্ট কৰিছোঁ আৰু ASK জিমিনি ইয়াতে মানে কিবা এটা লিখিব লাগিব। সেইটো মোৰ ইউটিউব ভিডিঅ'ৰ যোনটো ডিছক্ৰিপশ্যনত লিংক থাকে তাতে মানে মই ধুনীয়াকৈ লিখি থৈ দিছোঁ। আপোনালোকে সেইটো কপি কৰি পেষ্ট কৰি ল'লে হৈ গৈছে। মই বৰ্তমান কপি কৰি থৈছোঁ আৰু ইয়াতে এতিয়া পেষ্ট কৰি দিলোঁ। সেই লিখনিটো মানে লাগিব, সেই লিখনিটো নহ'লে মানে আপোনালোকৰ ফটো কপি নবনে। সেইটো আপোনালোকে ভালকৈ চাই ল'ব আৰু মই এতিয়া ইয়াত চেণ্ড কৰি দিম আৰু অট'মেটিক ফটো কপি বনি আহিব। চাই থাকক। আৰু এইফালে আপোনালোকে দেখিব পাইছে ফটো কপি এতিয়া বৰ্তমান বনি আহিছে। এয়া দেখিছে। তাৰপৰা ফটো কপি বনি হৈ যোৱাৰ পাছত এনেকুৱা টাইপৰ ইয়াতে টাচ কৰি থ'ব লাগিব। ইয়াতে টাচ কৰাৰ পাছত ডাউনলোড ইমেজ আহিব, সেইটো আপোনালোকে ডাউনলোড কৰি দিব। তাৰপাছত অপেন ফাইলত যাব। এয়া আপোনালোকৰ গেলেৰীত ছেভ হৈ যাব। গতিকে ইমানেই সহজ প্ৰচেছ, মানে আপোনালোকে ইজিলি বনাব পাৰে। ভিডিঅ'টো কিন্তু মন দি চাব লাগিব। বাকী আৰু সিমানেই আছিলে। মানে এই যোনটো ইনষ্টাগ্ৰামত ভাইৰেল হৈ থকা এনেকুৱা 3D টাইপৰ ফটো মানে হিন্দীত মানে বহুতে ভিডিঅ' আপলোড কৰি থৈছে কিন্তু আছামিছত তেনেকৈ পোৱা নাই। আৰু চেষ্টা এটা কৰিছোঁ মই আপোনালোকক আছামিছত শিকাবৰ কাৰণে। বাকী আৰু নৰ্মেল প্ৰচেছ আছিলে, যিসকলে মন দি চাব মানে একদম ইজিলি শিকিব পাৰিব। বাকী আৰু ভিডিঅ'টো ইমানেই আছিলে আৰু আশা কৰিছোঁ আপোনালোকে মানে যোনটো প্ৰচেছত মই আপোনালোকক ভিডিঅ'টো দেখালোঁ, শিকালোঁ, আশা কৰিছোঁ আপোনালোকে এনেকুৱা টাইপৰ 3D ফটো বনাব পাৰিব আৰু লগৰবোৰক দিব পাৰিব। বাকী আৰু ইমানেই আছিলে ভিডিঅ'টো। যদি ভিডিঅ' চাই ভাল পালে লাইক কৰিব, যদি চেনেলত নতুন ছাবস্ক্ৰাইব কৰিব, ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অল কৰি দিব। আৰু লগ পাম অন্য এটা ভিডিঅ'ত। চ' বাই বাই, লাভ ইউ অল, জয় আই অসম।